মাজত সংঘাত তুংগত যুদ্ধ আসন্ন তাৰ মাজতেই পাকিস্তানে ভাবুকি প্ৰদান কৰিছে ভাৰতক যে পাকিস্তানে পাৰমাণৱিক আক্ৰমণ কৰিব পাৰে পাকিস্তানে ভাৰতক এই আক্ৰমণ কৰিছে যে যিকোনো মুহূৰ্তত ভাৰতৰ ওপৰত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে পাকিস্তানে প্ৰয়োজন হলে ভাৰতক শেষ কৰি পেলোৱাৰ হুংকাৰ দিছে পাকিস্তানে এয়া পাকিস্তানৰ পৰা মন্তব্য আহিছে কাৰণ পেহেলগামৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধৰ প্ৰসংগ উত্থাপন হৈ আছে সকলোৱে কৈছে যে যুদ্ধ হ'ব লাগে পাকিস্তানক একিকনি দিব লাগে তাৰ মাজতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইখনৰ পিছত সিখন উচ্চস্তৰীয় বৈঠক হৈ আছে কালিৰ দিনটোত আমি দেখিবলৈ পালো যে সেনা প্ৰধান আৰু নৌ প্ৰধানৰ পাছত প্ৰধানমন্ত্ৰীয়ে কালি ভাৰতীয় বায়ু সেনাৰ এয়াৰ চিফ মাৰ্শ্বেল অমৃতপ্ৰীত সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত প্ৰায় 40 মিনিট আলোচনা কৰে গতিকেলৈ আৰ্মিৰ সেনাৰ সকলো তিনিটা যি স্থল সেনা আছে বায়ু সেনা আছে নৌ সেনা আছে তিনিজনৰ লগতে সেনা প্ৰধানৰ লগত প্ৰধানমন্ত্ৰী আলোচনা হৈছে লগতে ৰাজনাথ সিং উপস্থিত আছিল অজিত ডোভাল উপস্থিত আছিল আৰু জ্যেষ্ঠ যি কেন্দ্ৰীয় নেতৃবৰ্গ আছে তেওঁলোক উপস্থিত আছিল আৰু সকলোৰে বৈঠকৰ অন্তত 40 মিনিটৰ এখন বৈঠক হয় বৈঠকৰ পিছত সকলোৱে ভাবিছে যে যিকোনো মুহূৰ্তত পাকিস্তানৰ ওপৰত আক্ৰমণ হ'ব পাৰে আৰু পাকিস্তানেও ভাৰতক ফেফেৰি পাতি ধৰি বাৰম্বাৰ কিন্তু আক্ৰমণৰ তেওঁলোকে হুংকাৰ দি আছে যদিও পাকিস্তানৰ অৱস্থা কি আমি সকলোৱে জানো পাকিস্তানে কিনেকুৱা ধৰণৰ এটা সময়ৰ মাজৰে তেওঁলোকে দিনৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে কিন্তু তেওঁলোকৰ যি পাকিস্তানী ৰাষ্ট্ৰদূত আছে মহম্মদ খালিল জামালিয়ে কালি ৰাছিয়াৰ মস্কোত এটা মন্তব্য কৰিছে যে ভাৰতৰ বিৰুদ্ধে যুদ্ধ হলে প্ৰয়োজনত ব্যৱহাৰ কৰা হ'ব পাৰমাণৱিক বোমা এয়া ভয়ংকৰ এটা হুংকাৰ প্ৰদান কৰিছে ধমকি প্ৰদান কৰিছে আসলতে ইমানৰ পিছতো পাকিস্তানৰ যি তেওঁলোকৰ যি চৰিত্ৰ আছিল তেওঁলোকৰ যি মানসিকতা আছে সেই মানসিকতা সলনি হোৱা নাই কাৰণ সেইখন দেশৰ পৰাই বাৰম্বাৰ ভাৰতক আক্ৰমণ কৰি আছে সন্ত্ৰাসবাদীয়ে ভাৰতক তেজেৰে ৰাঙলি কৰি আছে কিন্তু তাৰ পাছতো একাংশ ৰাজনৈতিক নেতাৰ পাকিস্তানৰ ৰাজনৈতিক নেতাৰ মানসিকতা বাৰম্বাৰ ওলাই পৰিছে কালিৰ দিনটোত তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছিল হিন্দু যি নদীৰ ওপৰত যদি বান্ধ নিৰ্মাণ কৰা হয় তেন্তে তেওঁলোকে বোমাৰে সেই বান্ধ উৰুৱাই দিব কাৰণ পানী ধৰি ৰখাটো কোনো দেশে ধৰি ৰাখিব নোৱাৰে যদি তেনেকুৱা কৰে ভাৰতে তেন্তে তেওঁলোকে বান্ধ উৰাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল সেই ঘটনাৰ 24 ঘণ্টা পাৰ নহওঁতেই পুনৰ পাকিস্তানৰ যি ৰাষ্ট্ৰদূত আছে মহম্মদ খালিল জামালি তেওঁ ৰাছিয়াত গৈ ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়া আসলতে তাত গৈ তেওঁ এই কথা যেটো কৈছে সেই কথা কিন্তু এটা বিশেষ তাৎপৰ্য বহন কৰিছে কাৰণ 9 মেত ৰাছিয়ালৈ যোৱা কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই পেহেলগাম আক্ৰমণৰ পিছত ৰুদ্ধতাৰ বৈঠকসমূহ চলি থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মস্কো ভ্ৰমণ বাতিল কৰিছে ৰাছিয়া ভ্ৰমণ বাতিল কৰিছে কিন্তু সেই ৰাছিয়াতে গৈ পাকিস্তানৰ ৰাষ্ট্ৰদূতে গৈ পেলাই ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰিছে তাকো পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ ভয়ংকৰ ভাবুকি প্ৰদান কৰিছে গতিকে পাকিস্তানক আক্ৰমণ চলালেই ভয়ংকৰ প্ৰত্যাক্ৰমণৰ হুংকাৰ দিছে লগতে কৈছে যে পাকিস্তানৰ হাতত 130টা পাৰমাণৱিক অস্ত্ৰবাহী ক্ষেপণাস্ত্ৰ আছে নিউক্লিয়াৰ হেড আছে কেৱল প্ৰদৰ্শনীৰ বাবে আমি সেইবোৰ ৰখা নাই আমি সেইবোৰ ব্যৱহাৰ কৰিবৰ বাবে ৰাখিছো বুলি এজন পাকিস্তানৰ ৰাষ্ট্ৰদূত মহম্মদ খালিল জামালিয়ে কৈছে লগতে ইংগিত দিছে যে পাৰমাণৱিক বোমা আমি ভাৰতৰ ওপৰত পেলাই দিব পাৰো এই ধৰণৰ মন্তব্য আহিছে গতিকে ভাৰতে যি ধৰণৰে যুদ্ধৰ বাবে তৎপৰ হৈছে আৰু কালিৰ দিনটোত বিশেষকৈ ৰাজনাথ সিঙে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল যে তেওঁ কৈছে যে ৰাইজে বিচৰা ধৰণেৰে দেশবাসীয়ে বিচৰা ধৰণেৰে পেহেলগাম কাণ্ডৰ প্ৰত্যুত্তৰ দিব ভাৰতে ইতিমধ্যে ভাৰতীয় সেনাই সকলো ধৰণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে গতিকেলৈ কালিৰ দিনটোত আমি দেখিছিলোঁ যে ভাৰতৰ যিবোৰ অস্ত্ৰ নিৰ্মাণৰ কাৰখানা আছে গোলাবাৰুদৰ কাৰখানা আছে সেই কাৰখানাসমূহত নিয়োজিত সকলো কৰ্মচাৰীৰ ছুটি দীৰ্ঘ দিনৰ বাবে বাতিল কৰা হৈছে গতিকেলৈ এটা ভাৰতৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰ হওক লগতে সেনা তেওঁলোকে এটা আলোচনা কৰিছে এটা কেনেকৈ পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব পাৰি বা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰি কেনেকৈ আক্ৰমণ কৰিব পাৰি তাৰ বাবে কিন্তু ব্লুপ্ৰিণ্ট ইতিমধ্যে ভাৰতীয় সেনা ৰচনা কৰিছে গতিকেলৈ 40 মিনিটৰ বায়ু সেনাৰ মুৰব্বীৰ সৈতে প্ৰধানমন্ত্ৰীৰ যি বৈঠক হ'ল তাৰ পিছত এক প্ৰকাৰ স্পষ্ট হৈছে যে যিকোনো মুহূৰ্তত ভাৰতে এতিয়া পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব পাৰে কাৰণ তিনিওটা যি স্থল সেনা আছে বায়ু সেনা আছে নৌ সেনা আছে তিনিটা সেনাৰ তিনিজন সেনা প্ৰধানৰ লগত প্ৰধানমন্ত্ৰীৰ ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকৰ পাছতেই কিন্তু কাৰণ আমি দেখিছিলোঁ
বায়ু সেনাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আমি উৰিৰ আক্ৰমণৰ পিছত যেটো সাৰ্জিক্যাল স্ট্ৰাইক হৈছিল সেই সময়ত আমি দেখিছিলো যে ভাৰতীয় বায়ু সেনাই কি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল লগতে নৌ সেনা ইতিমধ্যে আৰব সাগৰত সক্ৰিয় হৈ আছে স্থল সেনাৰ কথা নকওঁ তেওঁলোকে সন্মুখৰ পৰাই যুঁজ দি আছে পাকিস্তানী সেনাৰ লগত যিকোনো মুহূৰ্তত কাৰণ পাকিস্তানে বাৰম্বাৰ কালিলৈকে 10 বাৰকৈ তেওঁলোকে যুদ্ধবিৰতি উলংঘা কৰিছিল আৰু উলংঘা কৰাৰ পিছত পাকিস্তানী সেনাৰ গুলিৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দি আছে গতিকে এতিয়া পাকিস্তানৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ মন্তব্য আহিছে যে পাৰমাণৱিক আক্ৰমণ বোমা তেওঁলোকে পেলাই দিব পাৰে তেওঁলোকৰ 130টা পাৰমাণৱিক বোমা তেওঁলোকে প্ৰদৰ্শনী কৰিবৰ বাবে ৰখা নাই এনেকুৱা ধৰণৰ মন্তব্য কিন্তু পাকিস্তানৰ ফালৰ পৰা আহি আছে গতিকে পাকিস্তানৰ যিসকল নেতা আছে তেওঁলোকে কেতিয়াবা এনেকুৱা অদ্ভুত মন্তব্য কৰে তেওঁলোকৰ মানসিকভাৱে তেওঁলোকে ক'বাত নিজৰ সম্বিত হেৰুৱাই পেলাই কিন্তু পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাটো কিমান এটা ডাঙৰ প্ৰসংগ হেতু হয়তো পাকিস্তানৰ এজন যি মোহাম্মদ খালিল জামালি আছে তেওঁ গৈ পেলাই ৰাছিয়াত যেটো কথা কৈছে হেতু কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে কাৰণ 9 মেত তালৈকে যোৱা কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এটা গোপন তথ্য আছে ভাৰতীয় চোৰাংচোৱাৰ হাতত তথ্য পৰিছে যে পাকিস্তানে যি ভাৰতক আক্ৰমণৰ কথা কৈ আছে বা যুদ্ধ হলে ভাৰতক প্ৰত্যাক্ৰমণৰ কথা কৈ আছে সেই পাকিস্তানত মাত্ৰ 4 দিনৰ বাবে গোলাবাৰুদ মজুদ আছে পাকিস্তানৰ হাতত গতিকে পাকিস্তানৰ সামৰিক শক্তি কিমান হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আমি জানো যে গ্লোবেল এটা ৰেংকিং থাকে সেই ৰেংকিংত ভাৰতৰ স্থান হৈছে চতুৰ্থ সামৰিক শক্তিৰ ক্ষেত্ৰত পাকিস্তানৰ হৈছে 12 গতিকে ভাৰত পাকিস্তানতকৈ কিমান আগবঢ়া হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ পৰা আৰম্ভ কৰি জেট ফাইটাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সাবমেৰিনৰ পৰা আৰম্ভ কৰি যুদ্ধ জাহাজৰ পৰা আৰম্ভ কৰি সকলো ভাৰতৰ ওচৰত আছে পাকিস্তান কেৱল চীনৰ দ্বাৰা এতিয়া সমৰ্থন পাই আছে আৰু চীনৰ পৰা সমৰ্থন পাই তেওঁলোকে ভাৰতৰ বিৰুদ্ধে এক প্ৰকাৰ যুযুধান স্থিতি লৈছে আৰু চীনে আওপ্ৰক্ৰিয়াকৈ পাকিস্তানক সমৰ্থন কৰিছে লগত আছে বাংলাদেশ গতিকে তেওঁলোকৰ মাজত এই যি আক্ৰমণ প্ৰত্যাক্ৰমণৰ কথা চলি আছে তাৰ মাজতে কিন্তু ৰাছিয়াত পাকিস্তানৰ ৰাষ্ট্ৰদূত মোহাম্মদ খালিলে যি মন্তব্য কৰিলে যে এবাৰ ভাৰতৰ ওপৰত তেওঁলোকে যদি ভাৰতে তেওঁলোকক আক্ৰমণ কৰে তেন্তে কিন্তু তেওঁলোকে হাত খাপতি বহি নাথাকে কিন্তু স্পষ্ট হৈছে যে পেহেলগামৰ যি 26 জন পৰ্যটকক লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী আহি যি আক্ৰমণ কৰিছিল তাত পাকিস্তানী সেনা জড়িত আছিল এনআইএৰ প্ৰতিবেদনত স্পষ্ট হৈছে এই কথা লগতে আইএসআই জড়িত হৈ আছে গতিকে ভাৰতক অশান্ত কৰি ৰখাৰ ক্ষেত্ৰত পাকিস্তানে যিমান পাৰে সিমান জন্মৰে পৰা তেওঁলোকৰ হেতু মূল লক্ষ্য হৈছে ভাৰতক কেনেকৈ অশান্ত কৰি ৰাখিব পাৰি ভাৰতক কেনেকৈ ভাৰতৰ মাটিক কেনেকৈ তেজেৰে ৰাঙলি কৰিব পাৰি কাশ্মীৰখন কেনেকৈ অশান্ত কৰি ৰাখিব পাৰি কাৰণ অলপটো তেওঁলোকে পিয়কেখন অলপ পাকিস্তানৰ এটা অংশ তেওঁলোকে ধৰি ৰাখিছে যেটো পাকিস্তানৰ অধিকৃত কাশ্মীৰ বুলি কোৱা হয় গতিকে সেই অঞ্চলটোত থাকিয়েই সেই সমগ্ৰ অঞ্চলটো তেওঁলোকে সন্ত্ৰাসবাদীৰ ঘাটিলৈ ৰূপান্তৰিত কৰিছে তাত সন্ত্ৰাসবাদীসমূহক তেওঁলোকে আশ্ৰয় দিছে তাৰ পৰাই কাশ্মীৰত তেওঁলোকে অশান্ত কৰি ৰাখে উৰি পেহেলগাম আৰু কিমান কি আছে তাৰ কোনো ঠিক নাই গতিকে বাৰম্বাৰ আক্ৰমণ হৈ আছে ঠিক একেদৰে চীনে পাকিস্তানক খাৰপানী যোগাই আছে আৰু বাংলাদেশে উত্তৰ পূৰ্বাঞ্চলখন লৈ লোৱাৰ এটা হুংকাৰ প্ৰদান কৰিছে গতিকে ভাৰতৰ চৌদিশে এটা কেৱল শত্ৰু ৰাষ্ট্ৰ আছে কিছুদিন আগলৈকে যদি আমি ক'বলৈ গ'লোহেঁতেন বাংলাদেশ ভাৰতৰ বন্ধু ৰাষ্ট্ৰ বুলি ক'ব পাৰিলোহেঁতেন কিন্তু এতিয়াৰ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া পাকিস্তান যিদৰে মৌলবাদীৰ ঘাটি বৰ্তমান বাংলাদেশখনো মৌলবাদীৰ ঘাটি আৰু লগতে তেওঁলোকৰ কাষত আছে চীন যি চীনে ভাৰতক আগৰে পৰা কেনেকৈ পিছত ৰাখিব পাৰি সেইটো চিন্তা কৰি আছে গতিকে হয়তো পাকিস্তানে চীনৰ পৰাই ধাৰ কৰি অস্ত্ৰ শস্ত্ৰ লৈ ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিব ইতিমধ্যে চোৰাংচোৱাৰ তথ্য আছে মাত্ৰ 4 দিনৰ বাবে তেওঁলোকৰ তাত গোলাবাৰুদ মজুদ আছে আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ গৈ বিভিন্ন দেশসমূহত গৈ কিদৰে তেওঁলোকে অৰ্থনৈতিক ভিক্ষা খুজি ফুৰে হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে সেইখন দেখে এতিয়া যুদ্ধ কৰিব পৰা অৱস্থাত আছে নে নাই হেতু সহজে অনুমান কৰিব পাৰি হয়তো তেওঁলোকে সন্ত্ৰাসবাদীৰ পৰা সাপোৰ্ট পাইছে চীনৰ পৰা তেওঁলোকে সাপোৰ্ট পাইছে একেবাৰে দুৰ্ভিক্ষ হৈ থকা দেশ বাংলাদেশৰ পৰা তেওঁলোকে সাপোৰ্ট পাইছে আৰু পাকিস্তানী সেনাই বাৰম্বাৰ সেনা লগতে তেওঁলোকে যি বেলিষ্টিক মিসাইল পৰীক্ষণ কৰি আছে 450 কিলোমিটাৰ দূৰ লক্ষ্যভেদী তেওঁলোকে ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি ভাৰতক আক্ৰমণ কৰিব পাৰে বুলি হুংকাৰ দিছে সেই সমূহৰ মাজত কিন্তু সকলোৰে মনত এটা প্ৰশ্ন হৈছে পাকিস্তানে সঁচাকৈ ভাৰতৰ বিৰুদ্ধে এইখিনি সময়ত যুঁজ কৰিব পৰা অৱস্থাত আছে নে নাই তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে বাবুল টাইডে লিখিছে কথায়ে নহয় হাতে কামে লাগিব লাগে দেৰি হৈ আছে নিশ্চয় সকলোৱে কথা কৈছে কিন্তু আমাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কৈছে দেশবাসীয়ে বিচৰা ধৰণেৰে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব কাৰণ ভাৰত এখন গণতান্ত্ৰিক দেশ হঠাৎ
ভাৰতে ৰাজনৈতিক দিশৰ পৰা হওক বা আন্তঃৰাষ্ট্ৰীয় পক্ষৰ হেঁচা নোপোৱাকৈ চালি জাৰি চাই হয়তো পাকিস্তানক ঘাট লগাই আক্ৰমণ কৰাৰ কথা হয়তো ভাৰতৰ চৰকাৰে ভাবিছে লগতে ভাৰতীয় সেনা আছে কাৰণ ভাৰতীয় সেনাক ইতিমধ্যেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰী হেণ্ড কৰি দিছে আৰু কৈছে এই সমগ্ৰ ঘটনাৰ পেহেলগাম কাণ্ডৰ উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিব ভাৰতীয় সেনাই জানে ক'ত আক্ৰমণ কৰিব লাগে ক'ত সন্ত্ৰাসবাদীৰ ঘাটি আছে সকলো ভাৰতীয় সেনাই চিনাক্ত কৰিব গতিকেলৈ ইতিমধ্যেই কৈছোঁ কালি বায়ু সেনা প্ৰধানৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 40 মিনিটৰ এখন বৈঠক হ'ল তাৰ আগদিনাখন নৌ সেনা প্ৰধানৰ লগত হৈছিল তাৰ আগদিনাখন ভাৰতীয় সেনাৰ স্থল সেনাৰ প্ৰধানৰ লগত হৈছিল তাৰ মাজতে ইকনমিক্স এফেয়াৰ্ছৰ কাৰণে মিটিং হৈছে লগতে পলিটিকেল এফেয়াৰ্ছৰ কাৰণে মিটিং হৈছে লগতে কেবিনেট মিটিং হৈছে CSOৰ মিটিং হৈছে গতিকেলৈ সেই মিটিংসমূহক লৈ পেলাই ইতিমধ্যে সকলো ব্লুপি ৰচনা কৰা হৈছে যিকোনো মুহূৰ্তত শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ ওপৰত ভাৰতে আক্ৰমণ কৰিব পাৰে আৰু ইতিমধ্যেই আমাৰ যি এজন দৰ্শকে লিখিছে যে দেৰি হৈছে আচলতে আক্ৰমণ কৰিব লাগিছিল ইমান সময়লৈকে বুলি তেওঁ মন্তব্য কৰিছে সেইটো সকলো ভাৰতবাসীয়ে কৈছে আৰু ভাৰতবাসীৰ সেই মন্তব্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই কালি কিন্তু ৰাজনাথ সিঙেও কৈছে যে ভাৰতবাসীয়ে বিচৰা ধৰণেৰে দেশবাসীয়ে বিচৰা ধৰণেৰেই পাকিস্তানৰ ওপৰত আক্ৰমণ কৰা হ'ব আৰু পাকিস্তানক এই ভুলৰ পেহেলগাম কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব যাতে পাকিস্তানে পুনৰ এবাৰ বা পাকিস্তানৰ সমৰ্থিত যিসকল সন্ত্ৰাসবাদী আছে তেওঁলোকে ভাৰতৰ ওপৰত আক্ৰমণ কৰিবৰ বাবে এশবাৰ ভাবিবলগীয়া হয় কিন্তু তাৰ মাজতেই পাকিস্তানৰ ফালৰ পৰা একাংশ অদ্ভুত মন্তব্য আহি আছে কেতিয়াবা তেওঁলোকে সিন্ধু নদীত বান্ধ দিলে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰে কেতিয়াবা তেওঁলোকে কাশ্মীৰখন লৈ লোৱাৰ ভাবুকি প্ৰদান কৰে কেতিয়াবা তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে গতিকে এয়া হৈছে পাকিস্তান যি পাকিস্তানত প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ বিদেশলৈ গৈ তেওঁলোকে অৰ্থনৈতিক পেকেজ তেওঁলোকে ইকনমিক পেকেজ খোজে পইচাৰ তেওঁলোকক ধাৰ বিচাৰে আৰু একাংশ দেশ প্ৰধানে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিবলৈ নিবিচাৰে এনেকুৱা পৰিস্থিতি পাকিস্তানত আছে তাত সেইখন দেশত যিখন দেশত আজিলৈকে এখন ভালকৈ আপুনি যদি চাবলৈ যাওঁ কোনো ধৰণৰ গাড়ী ইণ্ডাষ্ট্ৰি নাই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ডেভেলপমেণ্ট পাকিস্তানখনত হোৱা নাই কেৱল সন্ত্ৰাসবাদ আছে সন্ত্ৰাসবাদ জীয়াই ৰাখিছে সমগ্ৰ বিশ্বই জানে ওছামা বিন লাডেনক আহি পেলাই আমেৰিকাৰ চিল খানাই আহি পেলাই সেই পাকিস্তানতে মাৰিছিলে গতিকেলৈ পাকিস্তান যে সন্ত্ৰাসবাদীৰ ঘাটি সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু এইবাৰ ভাৰতে ধৈৰ্য নধৰে ভাৰতে ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে যিকোনো মুহূৰ্তত পাকিস্তানৰ ওপৰত ভাৰতে আক্ৰমণ কৰিব পাৰে আৰু যুদ্ধ আসন্ন কাৰণ তিনিওটা সেনা স্থল সেনা বায়ু সেনা আৰু লগতে নৌ সেনা তিনিজন সেনা প্ৰধানৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক হৈ গৈছে আৰু বৈঠক হোৱাৰ পিছতেই এতিয়া যুদ্ধ কৰিবলৈ তৎপৰ হৈছে আৰু পাকিস্তানৰ ফালৰ পৰা আহিছে কিছুমান অদ্ভুত যুক্তি কিন্তু সময়ত দেখা যাব ভাৰত পাকিস্তানৰ যুদ্ধত পাকিস্তানৰ অৱস্থা কি হয় কাৰণ আমি আগতে দেখিছোঁ ইতিহাস আছে 1965 1971 1999 এই তিনিটা চনত পাকিস্তানী সেনাই কিদৰে ভাৰতীয় সেনাৰ আক্ৰমণত পিছ হুহুকি পলাই যাবলৈ বাধ্য হৈছিল ধন্যবাদ